নমস্কাৰ। আজি 18 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এই মুহূৰ্তে জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। অচি ভাৰ্গৱ বৰবৰা গ্ৰেপ্তাৰ হ'ব পাৰে। অচি ভাৰ্গৱ বৰবৰাৰ ঠিকনা হ'ব নেকি জেল? গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত অচি ভাৰ্গৱ বৰবৰা। এটা গুৰুত্বপূৰ্ণ খবৰ। অচি ভাৰ্গৱ বৰবৰাৰ কাণ্ডক লৈ এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে। ডেলিভাৰী বয়ক পুলিচগিৰি কৰি বিপদত পৰিছে ভাৰ্গৱ বৰবৰা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে অচি ভাৰ্গৱ বৰবৰা। গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত অচি ভাৰ্গৱ বৰবৰা। এটা গুৰুত্বপূৰ্ণ খবৰ। ডেলিভাৰী বয়ক আক্ৰমণ কৰা ভাৰ্গৱ বৰবৰাৰ ঠিকনা হ'ব নেকি জেল? যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অচি ভাৰ্গৱ বৰবৰা। যিকোনো মুহূৰ্তত ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে। গুৰুত্বপূৰ্ণ খবৰ। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে 325/24 নম্বৰ গোচৰ ৰুজু কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। BNS 109/166/296/127-351 ধাৰাত গোচৰ ৰুজু কৰা হৈছে বৰবৰাৰ বিৰুদ্ধে। গুণ্ডাৰূপী আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল জ্ঞানদীপে। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ভিন্নজনে দাখিল কৰিছিল এজাহাৰ। পানবজাৰ ঘটনাৰ পিছতে পোহৰলৈ আহিছিল এটাৰ পিছত আনটো বৰ্বৰতা। গোৱালপাৰাতো 2015 চনত এগৰাকী লোকক হত্যা কৰাৰ অভিযোগ আছিল ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। ইটোৰ পিছত সিটো অভিযোগ উত্থাপন হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ইজনৰ পিছত সিজনে এতিয়া অভিযোগ দাখিল কৰিছে। ইজনৰ পিছত সিজনে এতিয়া দাখিল কৰিছে এজাহাৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ভাৰ্গৱ বৰবৰা। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এগৰাকী IPS বিষয়াৰ এটা ফেচবুক পোষ্ট। IPS বিষয়াগৰাকীয়ে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কি লিখিছে, ভাৰ্গৱ বৰবৰাক লৈ কি মন্তব্য কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে আমি দেখুৱাই ল'ব বিচাৰিছো। আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। IPS বিষয়াগৰাকীয়ে কি কৈছে সেই বিশেষ ফেচবুক পোষ্টটো আমি আপোনালোকক দেখুৱাইছো। এয়া চাওক সেই বিশেষ পোষ্টটো। ভাইলট বৰুৱা সেতে লিখিছে যে চিনগম পুলিচ অকল চিনেমাতহে ভাল লাগে। গুণ্ডাৰূপী এইগৰাকী আৰক্ষী পৰিদৰ্শকক কোন কেইটা যোগ্যতাৰ বাবে পুলিচৰ ওপৰ মহলে পাণবজাৰৰ দৰে এখন গুৰুত্বপূৰ্ণ আৰক্ষী থানা এখনৰ অচি পদত বহুৱাইছিল। এগৰাকী IPS বিষয়াই সেই বিশেষ পোষ্টটো সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে পোষ্ট কৰিছে আৰু কয় যে চিনগম পুলিচ অকল চিনেমাতহে ভাল লাগে। গুণ্ডাৰূপী এইগৰাকী আৰক্ষী পৰিদৰ্শকক কোন কেইটা যোগ্যতাৰ বাবে পুলিচৰ ওপৰ মহলে পাণবজাৰৰ দৰে এখন গুৰুত্বপূৰ্ণ আৰক্ষী থানা এখনৰ অচি পদত বহুৱাইছে, নিযুক্তি দিছে। ইয়াৰ প্ৰশ্ন উত্থাপন কৰিছে ওপৰ গধুৰ আৰক্ষী বিভাগে এই বিষয়ে কিবা কবনে? শুনামতে এইগৰাকী আৰক্ষী বিষয়াই আন থানাত থাকোঁতেও নানা ধৰণৰ দুষ্কাৰ্য কৰিও সুকলমে বৰমূৰীয়াৰ আশীষ লাভ কৰিবলৈ সক্ষম হৈছিল। কেৱল সিমানেই নহয়, তেওঁ আৰু কয় যে এতিয়া নিয়ম বহিৰ্ভূত বডি ফিটিং ইউনিফৰ্ম পিন্ধি সিংঘম ষ্টাইলত গুণ্ডাগিৰি কৰি সমস্ত পুলিচ বিভাগটোলৈ দুনাম আনিছে এইগৰাকী ভাৰ্গৱ বৰবৰাই। কিন্তু এইবাৰ ৰাইজে উভতি দৰাৰ পাছত কিবা বিষম দেখি কথা বিষম দেখি তাৎক্ষণিকভাৱে নিলম্বন কৰি বিভাগটোৱে দায় সাৰিব খুজিছে। গতিকে এই ক্ষেত্ৰত আপোনাক সকলো সমানেই জগৰীয়া। কাৰণটো নিজকে সুধি লওক। তাৰোপৰি অপৰাধ কৰা এইজন বিষয়াৰ ওপৰত মহানগৰ পুলিচৰ ফালৰ পৰা এটা সুমোটো কেছ ল'ব পাৰিলেহেঁতেন। ভুক্তভোগীৰ পৰা FIR ল'বলৈ কিয় ৰখি থাকিব লাগে? আপোনাক সময়ে সামাজিক মাধ্যমত ৰাইজক নীতি শিক্ষা দিয়াৰ উপৰিও বিভাগটোৰ ভিতৰত থকা
এচাম উদণ্ড বিষয়াক ৰাইজৰ সুৰক্ষা প্ৰদান কৰিবলৈ শিক্ষা দি যোগ্য কৰি তোলক। ৰাইজৰ ধনেৰে দৰমহা দি বেৰুনীয়া গুণ্ডা নুপুহিব, এই মন্তব্য কৰিছে এইগৰাকী IPS বিষয়াই। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ মছজিদৰ ইমাম, মুয়াজ্জিন আৰু মাদ্ৰাছাৰ শিক্ষকৰ বাঢ়িব মাহিলী দৰমহা। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মছজিদৰ ইমাম, মুয়াজ্জিন আৰু মাদ্ৰাছাৰ শিক্ষকৰ মাহিলী দৰমহা বৃদ্ধি পাব। ইয়াৰ দাবীৰে অসমত জন্ম হ'ব এটা নতুন সংগঠন, যি সংগঠনে চোৱা চিতা কৰিব মুছলমানৰ আৰ্থিক, শৈক্ষিক আৰু সামাজিক অধিকাৰৰ হকে মাত মাতিব। এই সংগঠনে কেৱল সিমানেই নহয়, মুছলমান অধ্যুষিত প্ৰতিখন গাঁৱত শাখা সম্প্ৰসাৰণ কৰিব এই সংগঠনে। ডাঙৰ খবৰ, এই সংগঠনৰ কাম কাজ হ'ব সম্পূৰ্ণ অৰাজনৈতিক। যুৱ নেতা আখতাৰুল ইছলাম হাজৰিকাৰ নেতৃত্বত আহ্বান কৰা হৈছে সভা। আৰু অসমৰ বিভিন্ন জিলাৰ পৰা ইছলাম ধৰ্মগুৰুৱে অংশগ্ৰহণ কৰিছে সভাখনত। আৰু অচিৰেই বিশাল সংকল্প সভাৰে প্ৰকাশ কৰিব পূৰ্ণাংগ সমিতি আৰু সংগঠনৰ সংবিধান। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে লাচিত খানাক লাগে গুণ্ডা টেক্স। লাচিত খানাৰ গুণ্ডাৰাজৰ বিৰুদ্ধে এবাৰ ব্যৱসায়ীৰ তীব্ৰ প্ৰতিবাদ। এটা গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ, ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। লাচিত খানাৰ ধন দাবীয়ে অতিষ্ঠ কৰিছে উজনিৰ ব্যৱসায়ীক। গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ গুণ্ডা টেক্স বিচাৰি লাচিত খানাই ব্যৱসায়ীক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নাহৰকটীয়াত দাবী কৰা গুণ্ডা টেক্স নিদিলে লাচিত খানাই চলায় তাণ্ডৱ। লাচিত খানাৰ গুণ্ডাৰাজৰ বিৰুদ্ধে ওলাই আহিল নাহৰকটীয়াৰ ব্যৱসায়ী সমাজ। এটা গুৰুত্বপূৰ্ণ খবৰ, দোকান পোহাৰ বন্ধ কৰি লাচিত খানাৰ গুণ্ডামিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, লাচিত দিৱসৰ নামত ব্যৱসায়ীক নানান হাৰাশাস্তি চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 5ৰ পৰা 50,000 টকা দাবী কৰিছে প্ৰতিটো ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা। দাবী কৰা ধন দিব নোৱাৰিলে দোকান দখল কৰাৰ ভাবুকি লাচিত খানাৰ। লাচিত খানাৰ হাৰাশাস্তি সহ্য কৰিব নোৱাৰি ৰাজপথলৈ ওলাই আহিছে ব্যৱসায়ী সমাজ। দোকান পোহাৰ বন্ধ কৰি নাহৰকটীয়াত লাচিত খানাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। প্ৰায় 600 ব্যৱসায়ীৰ সমদলেৰে নাহৰকটীয়া সমজিলাৰ আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। আৰু লাচিত দিৱসৰ নামত ব্যৱসায়ীক নানান হাৰাশাস্তি চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে প্ৰায় 600 ব্যৱসায়িক সমদলে নাহৰকটীয়াৰ সমজিলাত আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে।